Hello everyone. আজি মই আপোনালোকক পাৰ্টস অফ স্পীচ পঢ়াম. পাৰ্টস অফ স্পীচ মানে অসমীয়াত পদ বুলি কোৱা হয়. অসমীয়াত পদ 5 প্ৰকাৰৰ আৰু ইংৰাজীত পাৰ্টস অফ স্পীচ 8 প্ৰকাৰৰ. এই 8 প্ৰকাৰৰ পাৰ্টস অফ স্পীচ মই আজি বেসিকখিনি অসমীয়াত বুজাই দিম. এই নাউন প্ৰনাউন কি হয় এইখিনি মই অসমীয়াত বুজাই দিম. আপোনালোকে লাষ্টলৈকে চাব. তাৰ পিছত মই কোৱেশ্চন আনসাৰখিনি কৰাম. আপোনালোকে কোৱেশ্চন আনসাৰ কিমান পাৰে ইয়াৰ সেইখিনি চাব. প্ৰথমতে মই পাৰ্টস অফ স্পীচৰ বেসিকখিনি কৰাই দিম দেই. প্ৰথমটো হ'ল নাউন. নাউন কি হয়? বিশেষ্য পদ. বিশেষ্য পদ আপোনালোকে বিশেষ্য পদটো জানি বস্তু, ব্যক্তি, জাতি, গুণ, অৱস্থা বা কামৰ নাম, যিটো নাম বুজায়. নাম মানে নেম অফ এ থিংছ, আইডিয়া, থটছ অৰ পাৰ্চন, যিকোনো নাম, চিটি, প্লেচ, যিকোনো নাম বুজালে কি হয়? নাউন হয়, হয়নে নহয়? যিকোনো নাম, বস্তু মানে থিংছ, পাৰ্চন মানে মানুহৰ নাম হ'ব পাৰে, এনিমেল জীৱ জন্তুৰ নাম হ'ব পাৰে, বাৰ্ডছৰ নাম হ'ব পাৰে, তাৰপিছত আইডিয়া, যিকোনো আইডিয়া লাইক অনুভৱবোৰ হ'ব পাৰে, হেপিনেছ, ছেডনেছ, এইবোৰো নাউনত আহে. এটা এক্সাম্পল দিয়া আছে চাওক. মেন ইজ মৰ্টেল. মেন মানে মানুহ, হয় নে নহয়? মানুহটোৰ নাম হয়, মেনটো কি হয়? নাউন হয়. দেন দ্য ৰ'জ ইজ ৰেড. গোলাপ ৰঙা. গোলাপটো কি হয়? নাউন হয়. আকবৰ ৱাজ এ গ্ৰেট কিং. আকবৰটো কি হয়? নাউন হয়. এইকেইটা নাম, অকল নাম. কোল ইজ এ ব্লেক. কোল ইজ ব্লেক. কয়লাটো কি হয়? কলা. এইকেইটা কি হয়? নাম হয়. সেই নাম বুজোৱা যিটো নেম অফ এ পাৰ্চন, থিংছ, এইবোৰ কি হয়? নাউন হয়. নেক্সট এয়া নাউনত ডিছক্ৰাইব কৰা আছে. কেট ছোৱালীজনীৰ নাম হয়. পিপল কেট ছোৱালীজনীৰ নাম হয়. আকৌ ডান্সাৰো এটা নাউন হয়. গ্ৰেণ্ড মাদাৰ এটা নাউন হয়. দেন প্লেচ, ইণ্ডিয়া বুলি ক'লে এইটো ইণ্ডিয়া, ইংলেণ্ড, যিকোনো ঠাইৰ নাম ক'লে নাম বুজোৱা পদক নাউন. দেন হোম মানে ঘৰ, স্কুল, এইবোৰ কি হয়? নাউন হয়. থিংছ বস্তু যেনেকৈ ফ্লাৱাৰ, মিউজিক, ৰেবিট, এইবোৰ বস্তুৰ নাম মানে নাউন হয়নে নহয়? যেনেকৈ নদীৰ নাম গংগা, ব্ৰহ্মপুত্ৰ, এইবোৰো কি হয়? নাউন হয়. নাউন এটা মানুহৰ নাম হ'ব পাৰে. ইয়াত ভাগ কৰি দিয়া আছে চোৱা. পাৰ্চন, পল, হেলেন, হি, শ্বি, এইবোৰ চব নাউন হয়. দেন প্লেচ, স্কুল, অ'চেন, এছিয়া, কিচেন, যিকোনো প্লেচৰ নাম থাকিলে কি হয়? নাউন হয়. দেন থিংছ মানে বস্তু, যেনেকৈ টেবল, কম্পিউটাৰ, পেঞ্চিল, এপল, ডগ, এইবোৰ কি হয়? নাউন হয়, হয়নে নহয়? দেন আইডিয়াত আকৌ লাভ, জয়, পিচ মানে ভাল লগা, আনন্দ, পিচ মানে শান্তি, এইবোৰ গোটেইখিনি কি হয়? নাউন হয়. তাৰপিছত আহিলোঁ সৰ্বনাম. সৰ্বনাম মানে বিশেষ্য পদৰ সলনি ব্যৱহাৰ হয়. মানে ইট ৰিপ্লেচেছ নাউন, মানে এইটো নাউনক ৰিপ্লেচ কৰে, নাউনৰ ঠাইত আমি ব্যৱহাৰ কৰোঁ. প্ৰনাউনটো কি হয়? নাউনৰ ঠাইত. এতিয়া নাউনৰ ঠাইত কেনেকৈ ব্যৱহাৰ কৰোঁ আমি? ৰীমা ইজ এ গাৰ্ল. ৰীমা ইজ এ গাৰ্ল. ৰীমাটো কি হয়? ছোৱালী হয়. ৰীমাটো নাউন হয়, হয়নে নহয়? এতিয়া নাউনৰ ঠাইত আমি কি কৰিছোঁ? চি ইজ এ বিউটিফুল গাৰ্ল. আমি আকৌ ৰীমা ইজ এ বিউটিফুল গাৰ্ল বুলি নকওঁ. আমি ৰীমাৰ ঠাইত তাৰপিছত নেক্সট লাইনত কি ব্যৱহাৰ কৰিছোঁ? চি বুলি ব্যৱহাৰ কৰিছোঁ. সেইটো হ'ল প্ৰনাউন. ৰীমা নাউন আছিলে, নাউনৰ ঠাইত ব্যৱহাৰ যিটো কৰিছোঁ চি, এইটো কি হ'ল? প্ৰনাউন. তেনেকুৱা এক্সাম্পল চোৱা. হি, শ্বি, দে, দেম, দিছ, ডেট, এইবোৰ কি হয়? প্ৰনাউন হয়. আৰু কেইটামান উদাহৰণ লৈছোঁ, এক্সাম্পল লৈছোঁ. যেনেকৈ আয়ান ইজ হিয়াৰ. আয়ান কি হয়? ল'ৰাটোৰ নাম, হয়নে নহয়? আয়ান ইজ হিয়াৰ. আয়ান ইয়াত আছে. আয়ানৰ ঠাইত আকৌ আয়ান ইজ এ গুড বয়, আয়ান ইজ এ জেণ্টেলমেন আমি কৈ নাথাকোঁ. আয়ানৰ ঠাইত কি ব্যৱহাৰ কৰিছোঁ? হি ইজ এ জেণ্টেলমেন. হিটো কি হয়? নাউন হয়. দ্য বুক ইজ অন দ্য টেবল. কিতাপখন ক'ত আছে? দ্য বুকটো কি হয়? নাউন হয়. ক'ত আছে? টেবুলত আছে, হয়নে নহয়? আৰু এই কিতাপখনৰ ঠাইত আমি কি কৈছোঁ? দিছ ইজ মাই বুক. এইখন দিছটো ইয়াত কি হয়? প্ৰনাউন হয়. দিছটো প্ৰনাউন. আকৌ ইয়াতে কেইটামান এক্সাম্পল লৈছোঁ. দিছ ইজ এ বুক. দিছ ইজ এ বুক. দিছ ইজ এ বুক, আমি দিছটোৰ ঠাইত কি ব্যৱহাৰ কৰিছোঁ? ইটটো কি হয়? প্ৰনাউন হয়. আকৌ বাৰ্ডছ আৰ ফ্লাইং. বাৰ্ডছটো কি হয়? নাউন হয়. বাৰ্ডছৰ ঠাইত আমি কি ব্যৱহাৰ কৰিছোঁ? দেটো কি হয়? প্ৰনাউন হয়. এতিয়া ক্লিয়াৰ হৈছেনে? প্ৰনাউন ক্লিয়াৰ? নেক্সটটো আমি এডজেক্টিভ.
এডজেক্টিভ কি হয় একদম ভালকৈ শুনিব এডজেক্টিভ আৰু এডভাৰ্ব কনফিউজ নহ'ব এডজেক্টিভে কি কৰে নাউন আৰু প্ৰনাউনৰ বিষয়ে কয় নাউন আৰু প্ৰনাউন এডজেক্টিভ মানে বিশেষণ মানে কাবাৰ বিশেষত্ব কয় দুখ গুণ বুজায় দুখ গুণৰ কথা কয় কাৰ দুখ গুণ বিশেষ্য আৰু বিশেষণৰ বিষয়ে কয় Adjective explain about noun and pronoun. It explain noun and pronoun. Adjective কি কৰে noun আৰু pronounক explain কৰে কেনেকৈ explain কৰে My father is an old man. মোৰ দেউতাটো কি হয় noun হয় দেউতাৰ বিষয়ে কি কৈছে তেওঁ বুঢ়া মানুহ দেউতাজন কেনেকুৱা বুঢ়া মানুহ দেউতা কি হয় noun হয় দেউতাজন কেনেকুৱা বুঢ়া তেতিয়াহলে কি হল এডজেক্টিভ কোনটো হল বুঢ়াটো এডজেক্টিভ old man old to কি হল এডজেক্টিভ হয় মানে মোৰ দেউতা বুঢ়া দেউতা নাউন হয় নাউনৰ বিষয়ে কি কৈছে old তেওঁ old হয় নাউনৰ বিষয়ে ফাদাৰজন old হয় old to কি হয় এডজেক্টিভ মৰমী is a nice girl মৰমী এজনী ছোৱালী girl কেনেকুৱা ছোৱালী তাই girl to noun হয় নে নহয় তাই কেনেকুৱা ছোৱালী বা মৰমী এজনী ছোৱালী মৰমী কি হয় নাউন হয় তাইৰ বিষয়ে কি কৈছে মৰমীজনীৰ বিষয়ে কি কৈছে নাইস তাই ভাল ছোৱালী ভালটো কি হয় এডজেক্টিভ হয় the swan is white swanটো কেনেকুৱা white the swan is white এতিয়া ৰাজহাঁহটো বগা ৰাজহাঁহটো কি হয় নাউন হয় আৰু বগাটো কি হয় এডজেক্টিভ ৰাজহাঁহটো কেনেকুৱা ৰাজহাঁহটোৰ বিষয়ে কৈছে বগা ধৰিলা তোমাৰ কলমটো কলা তোমাৰ কলমটো কেনেকুৱা কলমটো হ'ল নাউন পেন the pen is black পেনটো কি হ'ল the pen is black পেনটো কি হয় নাউন হয় ব্লেকটো কি হয় এডজেক্টিভ হয় বুজি পাইছা he is very strong he তো ইয়াত কি হয় pronoun হয় নে নহয় মই আগতেই কৈছো নাউন বা pronounৰ দুখ গুণ বুজায় এতিয়া he তো কি হয় pronoun হয় তেওঁৰ বিষয়ে কি কৈছে তেওঁ strong হয় বলি হয় নে নহয় strong তো কি হয় adjective হয় ক্লিয়াৰ বুজি পাইছা সাগে এতিয়া মই আৰু কেইটামান adjective ইয়াতে দি দিছো ugly মানে কি হয় দেখাত বেয়া হয় নে নহয় ugly adjective হয় তাৰ পিছত pretty তাৰ পিছত young old মানে বুঢ়া মানুহজন বুঢ়া happy হোৱাও কি হয় happyও এটা adjective হয় sad দুখ লাগিছে এটো এটা adjective wet তিতি গৈছে dry big small short long many more much এইবোৰো কি হয় adjective হয় অকমান যেনে অলপমান give me a little to কি হয় adjective হয় next আমি verb পঢ়িম verb to যি পদে কোনো কাম কৰা বা হোৱা বুজায় ক্ৰিয়াপদ verb মানে কি হয় ক্ৰিয়া মানে যিকোনো কাম কৰা বা হোৱা দৌৰি আছো ৰানিং নাচি আছো গাই আছো খাই আছো হয় নহয় ইটিং ৰানিং ডান্সিং সিংগিং এইবোৰ কি হয় ক্ৰিয়াপদ কৰি থকা বা যি কাম সম্পন্ন হলে কাম হোৱা বুজোৱাটোকে কাম সম্পন্ন হলে ক্ৰিয়াপদ বুলি কোৱা হয় দেই verb মানে কাম কৰা বা হোৱা বুজালে verb বুলি কয় মনত ৰাখিব যিকোনো কাম কৰা বা হোৱা বুজালে verb বুলি কোৱা হয় ক্ৰিয়াপদ কাক বোলে কাম কৰা বা হোৱা বুজালে যেনে he killed the snake সাপডালক কি কৰিছিল মাৰিছিল kill to কি হয় verb হয় he runs তেওঁ কি কৰে দৌৰা run to কি হয় verb হয় I go মই যাওঁ যোৱাটো কি হয় verb হয় I shall go মই যাম to কি হয় verb হয় ক্ৰিয়াপদ যেটো কৰা বা হোৱা বুজায় তাকে ক্ৰিয়াপদ বোলে ফিনিশ কৰা কামটো ফিনিশ কৰিলে ক্ৰিয়াপদ হয় ইয়াতে কেইটামান ক্ৰিয়াপদ দি দিছো মই sleeping eating dancing writing running talking learning মানে শিকাও এটা ক্ৰিয়াপদ হয় talking যিকোনো কৰি থকা বা হৈ যোৱাটো ক্ৰিয়াপদ বোলে তাৰ পিছত আহিলে adverb এতিয়া মই adverb অথনি আমি কি পাইছিলো adjective to noun আৰু pronounক explain কৰিছিল হয় না নহয় noun আৰু pronounৰ বিষয়ে extra কিবা কৈছিল ইয়াতে adverb এ কাৰ বিষয়ে কয় verbৰ বিষয়ে
এডভাৰ্বে কি কৰে ভাৰ্বৰ বিষয়ে এক্সপ্লেইন কৰে ভাৰ্বৰ দুখ গুণৰ বিষয়ে কয় মনত ৰাখিব এডভাৰ্বে কি কৰে গুণ পৰিমাণ সময় পৰিমাণ মানে লিটিল মাছ মোৰ মেনি এইবোৰ পৰিমাণ সময় এতিয়া তেতিয়া সেইবোৰ কি হয় এডভাৰ্বে কি কৰে ভাৰ্বৰ বিষয়ে কয় ভাৰ্বক এক্সপ্লেইন কৰে যেনেকৈ ৰানটো কি কৈছিলোঁ অথনি ৰানটো কি হয় ভাৰ্ব হয় কেনেকুৱা ৰান কৰে ফাষ্ট মানে বেগাই দৌৰে বেগাই যোৱাটো কি হয় ভাৰ্ব হয় কেনেকুৱা দৌৰে দৌৰাটো এডভাৰ্ব হয় মনত ৰাখিব ফাষ্ট কেনেকুৱা দৌৰিছে অথনি কি কৰিছিল এডজেক্টিভত কি কৰিছিল নাউন যেনেকৈ নামটোক এক্সপ্লেইন কৰিছিল নাউনৰ বিষয়ে কৈছিল কিন্তু এডভাৰ্বত ভাৰ্বৰ বিষয়ে ইয়াতে লাষ্টত ভাৰ্ব আছে নে নাই এইটোতে বুজি পাব যে ভাৰ্বৰ বিষয়ে এড কৰি কয় এই ভাৰ্বৰ বিষয়ে কিবা এটা এড কৰি কোৱাটোক এডভাৰ্ব বুলি কোৱা হয় মনত ৰাখিব দ্য হায়াৰ ৰানছ ফাষ্ট শহাপহু বেগাই দৌৰে আই শ্বেল ষ্টাৰ্ট টুমৰো মই কাইলৈ এইটো সময় বুজাইছে হয়নে নহয় কাইলৈ ৰাওনা হ'ম কেতিয়া হ'ম ইয়াতে মই সময়ৰ কথা কৈছিলোঁ নহয় মই কেতিয়া যাম ৰাওনা যাম যোৱাটো কি হয় যাম ভাৰ্ব হয়নে নহয় কেতিয়া যাম কাইলৈ কালি যোৱাটো বুজাইছে যোৱাটো ভাৰ্বক কেতিয়া যাম কাইলৈ যাম সেইটো কি হয় এডভাৰ্ব হি ৱৰ্কছ ভেৰি শ্ল'লি তেওঁ ৱৰ্ক কেনেকৈ কৰে ৱৰ্ক কৰাটো কি হয় ৱৰ্কটো ভাৰ্ব হয় ৱৰ্ক কেনেকৈ কৰে ভেৰি শ্ল' লাহে লাহে বৰ লাহে লাহে কেনেকৈ বৰ লাহে লাহে ভেৰিটো এডভাৰ্ব দ্য লায়ন ইজ ভেৰি ষ্ট্ৰং বৰ শক্তিশালী ভেৰিটো কি হয় এইটো এডভাৰ্ব হয় বুজি পাইছে চাগে আৰু কেইটামান এডভাৰ্ব দিছোঁ এডভাৰ্ব মানে কি হয় এইটো লিখি দিছোঁ দ্য ৱৰ্ড ডেট গিভছ মোৰ ইনফৰমেশ্যন এবাউট দ্য ভাৰ্ব যিটোৱে ভাৰ্বৰ বিষয়ে মোৰ ইনফৰমেশ্যন দিয়ে আৰু বেছিকৈ ইনফৰমেশ্যন দিয়ে তাকে এডভাৰ্ব বুলি কোৱা হয় যেনেকৈ ইট ৰেইনড হেভিলি কি কৰিছে বৰষুণ দিছে ৰেইনিংটো ভাৰ্ব হয় বৰষুণটো কেনেকুৱা দিছে হেভিলিটো এডভাৰ্ব হয় এইটো এডভাৰ্ব তাৰপিছত দে আৰ কামিং টুমৰো কাম মানে কি হয় এইটো ভাৰ্ব হয় কামিং ভাৰ্ব হয় কেতিয়া আহি আছে টুমৰো কালিলৈ আহি আছে কালিলৈ সেইটো কি হয় এডভাৰ্ব হয় কেতিয়া আহি আছে কালিলৈ সেইটো এডভাৰ্ব হয় কামিং ভাৰ্ব টুমৰো এডভাৰ্ব খগেন ছেট নিয়াৰ ডম্বৰু ছেট মানে বহা এইটো কি হয় ভাৰ্ব হয় বহাটো ভাৰ্ব নিয়াৰটো এডভাৰ্ব এইটো এডভাৰ্ব হয় খগেন টাৰ্ণ লেফ্ট টাৰ্ণটো কি হয় ভাৰ্ব হয় চোৱা খগেন টাৰ্ণটো ভাৰ্ব হয় লেফ্ট কোনফালে ঘূৰিছে টাৰ্ণ কৰাটোৰ বিষয়ে কি কৈছে লেফ্টৰ ছাইডত ঘূৰিছে কোনফালে ঘূৰিছে লেফ্ট ছাইডে লেফ্টটো কি হয় এডভাৰ্ব হয় দেন খগেন ইজ অলৱেজ ৰেডিটো কি হয় ভাৰ্ব হয় ৰেডিটো ভাৰ্ব হয় অলৱেজটো এডভাৰ্ব হয় কেতিয়া ৰেডি সদায় ৰেডি অলৱেজ কেতিয়া ৰেডি সদায় ৰেডি অলৱেজটো কি হয় এডভাৰ্ব হয় মনত থাকিব দেন আহিল প্ৰিপজিশ্যন মানে যিটো আমি আগত ব্যৱহাৰ কৰোঁ কিছুমান বাক্যৰ আগত কিছুমান প্ৰিপজিশ্যন বহাওঁ আমি যিবোৰ শব্দই নাউন বা প্ৰনাউনৰ আগত বহি শব্দৰ লগত অব্যয় সম্বন্ধ দেখুৱায় শব্দৰ লগত সম্বন্ধ আগত নাউন বা প্ৰনাউনৰ আগত বহি কি কৰে শব্দৰ লগত সম্বন্ধ বুজায় এই সম্বন্ধ বুজোৱাটোক প্ৰিপজিশ্যন মানে আগত পজিশ্যন মানে প্লেচ হয়নে নহয় মানে আগত পজিশ্যন মানে প্লেচ কাম উইথ মি উইথটো কি হয় প্ৰিপজিশ্যন হয় উইথটো মোৰ লগত আহা কাম উইথ মি উইথটো প্ৰিপজিশ্যন হয় দিছ বুক ইজ অন দ্য টেবুল ওপৰত আই শ্বেল গ' টু দেলহি এইবোৰ উইথ অন টু এইবোৰ প্ৰিপজিশ্যন হয় মনত ৰাখিব লাগে প্ৰিপজিশ্যন কি থাকে এবাউট টেলিং এবাউট হিম এবাউট আফটাৰ বিফ'ৰ এট বাই ফৰ ফ্ৰম ইনটু নিয়াৰ টু আপ আপন উইথিন এইবোৰ প্ৰিপজিশ্যন হয় প্ৰিপজিশ্যনটো আমি শব্দত প্ৰায় ব্যৱহাৰ কৰোঁ আই এম এট স্কুল এটটো কি হয় প্ৰিপজিশ্যন মই ক'ত আছোঁ নাউনৰ আগত ব্যৱহাৰ কৰিছোঁ হয়নে নহয় স্কুলত আছোঁ আই এম ইন দ্য ৰুমৰ ভিতৰত আছোঁ এইবোৰ কি হয়
প্ৰিপজিশ্যন হয় এইবোৰ আমি সদায় সকলো সেন্টেন্সত ব্যৱহাৰ কৰোঁ প্ৰিপজিশ্যনটো বহুত ইম্পৰ্টেণ্ট প্ৰিপজিশ্যন প্ৰি মানে আগত পজিশ্যন মানে প্লেচ হয় না নহয় দেন কনজাংশন সংযোজক অব্যয় এটো কি হয় কনজাংশন সংযোজক মানে আমি দুটা শব্দক জয়েন কৰিবলৈ যেটো ব্যৱহাৰ কৰো কনজাংশন মানে সংযোজক দুটা শব্দক জয়েন কৰিবলৈ মেইনলি কনজাংশন কি থাকে এন্ড আৰু বাট থাকে মেইনলি কনজাংশন দুটা শব্দ কি কৰে জয়েন কৰে এটো একদম এন্ডটো আমি সদায় ব্যৱহাৰ কৰো হয় নহয় যদু এন্ড মধু আৰ ব্ৰাদাৰ্স I am a boy but you are a girl but মানে কিন্তু আৰু কিন্তু এই দুটা কি হয় কনজাংশন মানে জয়েন কৰে সংযোজন কৰে দুটা শব্দৰ মাজত সংযোজন কৰে তাকে কনজাংশন বুলি কোৱা হয় বুজি পাইছা নেক্সট হল ইন্টাৰজেকশন এটো বহুত ইম্পৰ্টেন্ট হয় ভাৱ প্ৰকাশ কৰে ইন্টাৰজেকশনে আমি কেতিয়াবা বহুত কিবা এটা শুনিলৈ একদম চিঞৰি উঠো হয় না নহয় আৰু কেতিয়াবা খুব দুখ লাগে সেই দুখ লগা ভাল লগা এইবিলাক কি হয় ইন্টাৰজেকশন ভাৱ প্ৰকাশ কৰা যেনেকে হেল্লো বুলি চিঞৰো নহয় হাউ আৰ ইউ বুলি কোনে নকো হেল্লো শব্দটোৰ পিছত এক ইন্টাৰজেকশনত সদায় এনেকুৱা এইটো সিন থাকিলে গম পাব লাগিব এটো ইন্টাৰজেকশন হয় এই সিনটো দেখিছা এই সিনটো থাকিলে গম পাব লাগিব ইন্টাৰজেকশন হয় হুৰৰে উই ওন দা মেচ এনেকে কয় ন আমি খেলখন জিকিলো ওয়াও আমি খেলখন জিকিলো এনেকে কয় ন হেল্লো আলস এইবোৰ ব্যৱহাৰ হয় ইংৰাজীত এনেকুৱা ধৰণৰ শব্দ ব্যৱহাৰ হয় আৰু এই সিনটো ব্যৱহাৰ হলে ইন্টাৰজেকশন বুলি আমি গম পাব লাগিব ইন্টাৰজেকশন কি বুজায় ভাৱ বুজায় মনৰ ভাৱবোৰ দুখ লগা ভাল লগা সুখ লগা এইবোৰ বুজায় আপোনালোকে বুজি পাইছে সকে এখিনি আছিলে অব্যয় এখিনি আছিলে পাৰ্টস অফ স্পিচ বা পদ আঠটা পাৰ্টস অফ স্পিচ আৰু ইয়াৰ পিছৰ ভিডিঅত মই আপোনালোকক কোৱেশ্চন খিনি আনিম আপোনালোকে কমেন্টত কব কেনেকুৱা লাগিছে আৰু কোৱেশ্চন খিনি লাগে নাই কমেন্টত জনাব